নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। 17 লাখ লোকক চৰকাৰে প্ৰদান কৰিব ৰেচন কাৰ্ড, লগতে 12,60,000 মহিলালৈ চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে। লগতে অৰুণোদয় আঁচনি আবেদন কৰা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ভাল খবৰ, কিয়নো চৰকাৰে নতুনকৈ সময়সূচী ঘোষণা কৰিছে। লগতে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব 2,000কৈ টকা। পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। লগতে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 17 লাখ লোকক চৰকাৰে প্ৰদান কৰিব ৰেচন কাৰ্ড, 12,60,000 মহিলালৈ অৰুণোদয় আঁচনি প্ৰদান কৰিব চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এখন ডাঙৰ ঘোষণা। অৰুণোদয় আৰু ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অহা 19 ছেপ্টেম্বৰত চৰকাৰে নতুনকৈ প্ৰদান কৰিব অৰুণোদয় আঁচনি আৰু নতুনকৈ অৰুণোদয় আঁচনিৰ সময়সূচী সলনি কৰিছে। 15 ছেপ্টেম্বৰত নতুনকৈ আবেদন হোৱাৰ কথা আছিলে, কিন্তু এতিয়া 19 ছেপ্টেম্বৰলৈ ঘোষণা কৰিছে। অহা 19 ছেপ্টেম্বৰ তাৰিখে অৰুণোদয় আঁচনিত নতুনকৈ হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। ৰেচন কাৰ্ড নথকা 17 লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড। 12,60,000 নতুন মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। প্ৰত্যেকটো সমষ্টিৰ পৰা প্ৰায় 10,000 নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰা হ'ব। 19 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব এই কাৰ্যসূচী। 10 জানুৱাৰীত নতুন হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয়ৰ প্ৰথম কিস্তিৰ ধনৰাশি। 19 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0 আঁচনি। 19 ছেপ্টেম্বৰৰ পৰাই 17 লাখ নতুন লোকে লাভ কৰিব ৰেচন কাৰ্ড আৰু অৰুণোদয় পাবলৈ বাধ্যতামূলকভাৱে থাকিব লাগিব আপোনাৰ ৰেচন কাৰ্ড। ৰেচন কাৰ্ড নহ'লে আপুনি আবেদন কৰিব নোৱাৰিব অৰুণোদয় আঁচনি। ৰেচন কাৰ্ড নহ'লে নাপাব অৰুণোদয়। অৰুণোদয় আৰু ৰেচন কাৰ্ডক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে। আপোনাৰ কি নথি পত্ৰ লাগিব সম্পূৰ্ণকৈ জানি লওক। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মুকলি হোৱাৰ দিশে পিএম কিষাণৰ 18 নম্বৰ কিস্তিৰ ধন। শীঘ্ৰে কৰক এইকেইটা কাম, অন্যথা আপুনি নাপাব পিএম কিষাণৰ টকা। পিএম কিষাণৰ লিষ্টত আপোনাৰ নাম আছে নেকি? তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। 18 নম্বৰ কিস্তিৰ টকা কোনে কোনে লাভ কৰিব? বহুতে কৃষকে নাপাব 18 নম্বৰ কিস্তিৰ টকা। পিএম কিষাণ সন্মান নিধিৰ 18 নং কিস্তিক লৈ শীঘ্ৰেই আহিব এটা ভাল খবৰ। অক্টোবৰ মাহত 18 নং কিস্তিৰ ধন সোমাব পাৰে কৃষকৰ একাউণ্টত। দুৰ্গা পূজাৰ সময়তে লাভ কৰিব পিএম কিষাণৰ ধনৰাশি। ইতিমধ্যে কৃষকৰ একাউণ্টত সোমাইছে 17 নম্বৰ কিস্তিৰ টকা। আপুনি 17 নং কিস্তিৰ টকা পাইছে নে নাই? যদি পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাব। হিতাধিকাৰী একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধনৰাশি। ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ বেংক একাউণ্ট। এই ধন পাবলৈ আপুনি কৰিব লাগিব এটা বিশেষ কাম, অন্যথা আপুনি নাপাব কৃষক সন্মান নিধিৰ ধনৰাশি। আগন্তুক কিস্তিৰ ধন পাবলৈ ই-কেৱাইচি কৰাটো বাধ্যতামূলক। পিএম কিষাণ এপৰ জৰিয়তে কৰিব পাৰিব আপুনি ই-কেৱাইচি। অনলাইনতে কৰিব পাৰিব ই-কেৱাইচিৰ কাম। CSC চেণ্টাৰত গৈও কৰিব পাৰিব ই-কেৱাইচি। ই-কেৱাইচি সম্পন্ন কৰিবলৈ আহ্বান কৰিছে চৰকাৰে। যদি পিএম কিষাণৰ লিষ্টত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে, অতি শীঘ্ৰে কৰক এইকেইটা কাম, নহ'লে আপুনি 18 নম্বৰ কিস্তিৰ টকা নাপাব। অহা মাহত কোটি কোটি কৃষকে লাভ কৰিব পিএম কিষাণৰ টকা। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 15 ছেপ্টেম্বৰত লাখ লাখ পৰিয়াললৈ বিনামূলীয়া চৰকাৰী ঘৰ। বাহন থকা পৰিয়ালেও লাভ কৰিব চৰকাৰী ঘৰ। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অসমৰ ৰাইজৰ বাবে এটা ভাল খবৰ। PMAYৰ অধীনত অসমত 1,71,593 গৰাকী হিতাধিকাৰী লাভ কৰিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। আৰু এই টকা 32,500 টকাকৈ সোমাই যাব আপোনাৰ বেংক একাউণ্টত। তালিকাত আপোনাৰ নাম আহিছে নে নাই অতি শীঘ্ৰে চেক কৰক। 15 ছেপ্টেম্বৰত 1,71,593 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী ঘৰৰ টকা। অতি শীঘ্ৰে লাভ কৰিব প্ৰথম কিস্তিৰ টকাসমূহ। ইতিমধ্যে সমগ্ৰ দেশত 21,22,772 টকাৰ অনুমোদন দিছে চৰকাৰে আৰু ইয়াৰে 19,17,441 টকাৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ পৰিছে। জনজাতীয় অধ্যুষিত অঞ্চলত PMAYৰ আঁচনিত অধিক গুৰুত্ব দিয়া হৈছে আৰু ইয়াক গুৰুত্ব দিছে চৰকাৰে। লগতে নাপাবলগীয়া বহু লোকে ঘৰ পোৱাৰ অভিযোগ উত্থাপিত হৈছে আৰু এনেকুৱাকৈ এটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। যদি আপুনি চৰকাৰী ঘৰ পোৱাৰ যোগ্য নহয়, তথাপিও আপোনাৰ লিষ্টত নামটো আহিছে, তেনেক্ষেত্ৰত আপোনাৰ নাম কৰ্তন কৰা হ'ব। অযোগ্য ব্যক্তিক নাম কৰ্তন কৰাৰ নিৰ্দেশ বিধায়কসকলৰ। 3 বা 4 চকীয়া বাহন থকা পৰিয়ালেও লাভ কৰিব চৰকাৰী ঘৰ।
পিছে 52 টকা পৰিয়ালে ঘৰ লাভ কৰিব কিন্তু কেঁচা ঘৰ লাভ কৰিব অসমৰ ৰাইজৰ বাবে এটা ভাল খবৰ এতিয়া চেক কৰক তালিকা এটা পৰা নাম আহিছে না নাই গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'